পুৰাতন পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজি পহিলা বহাগৰ দিনা আয়োজন কৰা ৰঙালী বিহুৰ প্ৰথম কাৰ্যসূচী। ৰঙালী বিহুৰ লগত সংগতি ৰাখি পতাকা উত্তোলনৰ পাছতেই ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকী স্বৰ্গদেউক লগত লৈ ৰংঘৰৰ বাকৰিলৈ বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। তাৰ পাছতেই কেইবাটাও আমন্ত্ৰিত হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে। সপ্তদশ ৰঙালী বিহুৰ আমি ৰংঘৰ বাকৰি উদযাপন কৰিবলৈ লৈছোঁ আৰু স্বৰ্গদেউসকলৰ পদাংক অনুসৰণ কৰি ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউক লগত লৈ এক বৰ্ণাঢ্য বৰ্ণিল শোভাযাত্ৰা হ'ব আৰু স্বৰ্গদেউ আহি ৰংঘৰ বাকৰি পোৱাৰ লগে লগেই বিহু ইয়াত শুভাৰম্ভ হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 11টাকৈ বচা বিহু দলে বিহু প্ৰদৰ্শন কৰিব। সন্ধিয়াৰ ভাগত বৰ্ণালী কলিতাই তেখেতে সাংস্কৃতিক অনুষ্ঠান তেখেতে পৰিৱেশন কৰিব, সংগীত অনুষ্ঠান আমাক উপহাৰ দিব আৰু এই গোটেই অনুষ্ঠানটো সুবৰ্ধন কৰিবৰ কাৰণে আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আমাৰ যিখন স্মাৰক গ্ৰন্থ সেইখন উন্মোচন কৰিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি ঐতিহাসিক ৰংঘৰ বাকৰিলৈ আহিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনিভাৰো 24।